টি-20 বিশ্বকাপ 2026-ৰ বাবে ভাৰতীয় দলৰ ঘোষণা। ভাৰতীয় দলটো ইতিমধ্যে ঘোষণা কৰি দিয়া হৈছে টি-20 বিশ্বকাপৰ বাবে। চাওঁ আহকচোন দলটোত কোন কোন আছে, কোনে কোনে স্থান পালে। কেপ্টেইন হিচাপে থাকিব সূৰ্যকুমাৰ যাদৱ, অভিষেক শৰ্মা, সঞ্জু চেমছন উইকেট কিপাৰ, তিলক বৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম দুবে, অক্ষৰ পেটেল ভাইচ কেপ্টেইন, ৰিংকু সিঙক টিমত ৰখা হৈছে, জছপ্ৰীত বুমৰাহ, হৰ্ষিত ৰাণা, হৰ্ষদীপ সিং, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, ৱাশ্বিংটন সুন্দৰ আৰু ঈশান কিষাণ উইকেট কিপাৰ। এই 15জনীয়া দলটোত দুগৰাকী খেলুৱৈ আমি কামবেক কৰা দেখা পাইছোঁ। এগৰাকী হৈছে ৰিংকু সিং আৰু এগৰাকী ঈশান কিষাণ। আৰু ঈশান কিষাণক আমি সৈয়দ মুস্তাক আলী ট্ৰফিত ভাল খেলা দেখিছিলোঁ। গতিকে যাৰ বাবে ঈশান কিষাণে টি-20 বিশ্বকাপৰ টিমত সুযোগ পালে। আৰু শুভমন গিলক টিমৰ পৰা বাহিৰ কৰা হৈছে, কাৰণ শুভমন গিলে একেৰাহে বেয়া খেলি আছিলে। একেৰাহে 16-17খন মেটচ শুভমন গিলে বেয়া খেলিছে। গতিকে শুভমন গিলক টিমৰ পৰা বাহিৰ কৰি দিয়া হৈছে। আৰু এগৰাকী খেলুৱৈ চান্স পাব বুলি ভাবিছিলোঁ, য়শস্বী জয়ছোৱালো টি-20ত ভাল এগৰাকী বেটছমেন হয়। গতিকে এই 15জনীয়া দলটোত য়শস্বী জয়ছোৱালৰ নামটো থাকিব বুলি ভাবিছিলোঁ। যিহেতু অপেনাৰ হিচাপে অভিষেক শৰ্মাৰ লগত সঞ্জু চেমছন থাকিব, আৰু লগত আৰু এগৰাকী অপেনাৰ হিচাপে হয়তো ঈশান কিষাণক ৰাখিছে, আৰু দুয়োগৰাকী সঞ্জু চেমছন আৰু ঈশান কিষাণ উইকেট কিপাৰ হয়। সেয়েহে চাগে য়শস্বী জয়ছোৱালে টিমত সুযোগ নাপালে। তো এয়া আছিলে ভাৰতীয় টিমটো যি টি-20 ৱৰ্ল্ড কাপত খেলিব। আৰু এইবাৰ ইণ্ডিয়া আৰু শ্ৰীলংকাত অনুষ্ঠিত হ'ব টি-20 ৱৰ্ল্ড কাপ। টি-20 ৱৰ্ল্ড কাপৰ সকলো ধৰণৰ আপডেট লৈ আহিম। আমাৰ ভিডিঅ' চাই থাকিব ভিডিঅ'বিলাক, আৰু ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰিব। লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে আমাৰ ভিডিঅ'বিলাক পাবলৈ সক্ষম হ'ব। ধন্যবাদ।